দশম শ্ৰেণীৰ বিজ্ঞানৰ ধাতু আৰু অধাতু পাঠটোৰ পৰা এটা প্ৰশ্ন লৈছোঁ। 2017 চনত আহিছে। তলত দিয়াবোৰৰ সংজ্ঞা লিখা। মণিক, আকৰ, খনিজমল। উত্তৰটো এনেকৈ লিখিব পাৰোঁ। মণিক ভূত্বকত মৌল অথবা যৌগ অৱস্থাত প্ৰাকৃতিকভাৱে পোৱা যিকোনো পদাৰ্থকে মণিক অথবা খনিজ পদাৰ্থ বোলে, যেনে টাল্ক। আকৰ যিবোৰ মণিক বা খনিজ পদাৰ্থৰ পৰা ধাতু এটা অধিক পৰিমাণে আৰু সুবিধাজনকভাৱে আহৰণ কৰিব পাৰি সেইবোৰক আকৰ বোলে, যেনে হেমেটাইট। খনিজমল আকৰৰ লগত থকা বিভিন্ন অশুদ্ধিবোৰক খনিজমল বোলে, যেনে বালি, বোকা আদি। এইবাৰ এটা প্ৰশ্ন লৈছোঁ। 2018 চনত আহিছে। আইৰণ ছালফেট দ্ৰৱণত জিংক ধাতু দিলে কি দেখিবা? সংঘটিত হোৱা ৰাসায়নিক বিক্ৰিয়াটো লিখা। উত্তৰটো এনেকৈ দিব পাৰি যে আইৰণ ছালফেট দ্ৰৱণত জিংক ধাতু দিলে জিংকে আইৰণক মুক্ত কৰিব আৰু জিংক ছালফেট গঠন হ'ব। ৰাসায়নিক বিক্ৰিয়াটো হ'ল এইটো আইৰণ ছালফেট লগত জিংকে বিক্ৰিয়া কৰিছে আৰু উৎপন্ন হৈছে জিংক ছালফেট আৰু আইৰণটো মুক্ত হৈছে। এইবাৰ এটা প্ৰশ্ন লৈছোঁ। 2018 চনত আহিছিল। কাৰণ দৰ্শোৱা। 1 নম্বৰ, গহনা তৈয়াৰ কৰিবলৈ প্লেটিনাম, গোল্ড আৰু চিলভাৰ ব্যৱহাৰ কৰা হয়। 2 নম্বৰ, ছ'ডিয়াম, পটাছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই ৰখা হয়। 3 নম্বৰ, এলুমিনিয়াম যথেষ্ট সক্ৰিয় ধাতু, তথাপি ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা বৰ্তন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। এই তিনিওটাৰ কাৰণ দৰ্শাব লাগে। উত্তৰটো আমি এনেকৈ দিব পাৰোঁ। 1 নম্বৰটো, গহনা তৈয়াৰ কৰিবলৈ প্লেটিনাম, গোল্ড আৰু চিলভাৰ ব্যৱহাৰ কৰা হয় কাৰণ এই ধাতুবোৰ উজ্জ্বল আৰু ইহঁত সক্ৰিয় নহয় বাবে সহজে কোনো পদাৰ্থ বা মৌলৰ লগত বিক্ৰিয়া নকৰে। 2 নম্বৰটো, ছ'ডিয়াম, পটাছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই ৰখা হয় কাৰণ এই ধাতুবোৰ যথেষ্ট সক্ৰিয় হোৱা বাবে বায়ু আৰু পানীৰ লগত সহজে বিক্ৰিয়া কৰে। 3 নম্বৰ, এলুমিনিয়াম যথেষ্ট সক্ৰিয় ধাতু, তথাপি ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা বৰ্তন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় কাৰণ এলুমিনিয়াম তাপৰ সুপৰিবাহী। তদুপৰি এলুমিনিয়ামে অক্সিজেনৰ লগত বায়ুত থকা অক্সিজেনৰ লগত বিক্ৰিয়া কৰি এলুমিনিয়াম অক্সাইডৰ ডাঠ তৰপ এটাৰ সৃষ্টি কৰে, যিটো তৰপে এলুমিনিয়ামৰ বৰ্তনটোক ক্ষয়ীভৱনৰ পৰা ৰক্ষা কৰে। এইবাৰ তিনিটা প্ৰশ্ন লৈছোঁ। তিনিওটা প্ৰশ্নই 2019 চনত অহা। 1 নম্বৰটো, ধাতু এটাৰ নমনীয়তা কাক বোলে? উত্তৰটো হৈছে ধাতুৰ পৰা দীঘল তাঁৰ বনাব পৰা গুণ বা ধৰ্মক নমনীয়তা বোলে। 2 নম্বৰতে, ছ'ডিয়াম ক্লৰাইড NaCl ছ'ডিয়াম ক্লৰাইড যৌগটোত থকা আয়নসমূহ কি কি? উত্তৰটো হৈছে ছ'ডিয়াম প্লাছ অৰ্থাৎ ছ'ডিয়াম ধনাত্মক আয়ন আৰু ক্লৰিন মাইনাছ অৰ্থাৎ ক্লৰিন ঋণাত্মক আয়ন। 3 নম্বৰতে, উভধৰ্মী অক্সাইড কাক বোলে? উভধৰ্মী অক্সাইডৰ দুটা উদাহৰণ দিয়া। উত্তৰটো হৈছে যিবোৰ ধাতৱ অক্সাইডে অম্ল আৰু ক্ষাৰ উভয়ৰে লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে সেইবোৰক উভধৰ্মী অক্সাইড বোলে। দুটা উভধৰ্মী অক্সাইড হৈছে এলুমিনিয়াম অক্সাইড Al2O3 আৰু জিংক অক্সাইড ZnO। এইবাৰ এটা প্ৰশ্ন লৈছোঁ। 2019 চনত অহা প্ৰশ্ন। ইলেক্ট্ৰন স্থানান্তৰৰ জৰিয়তে ছ'ডিয়াম ক্লৰাইডৰ গঠন ব্যাখ্যা কৰা। NaCl ছ'ডিয়াম ক্লৰাইডৰ গঠনটো ব্যাখ্যা কৰিব লাগে। আমি জানো ছ'ডিয়াম ছ'ডিয়ামৰ পাৰমাণৱিক সংখ্যা 11, গতিকে ইলেক্ট্ৰনীয় বিন্যাস হ'ল 281। এতিয়া ছ'ডিয়ামৰ এই বহিৰতম কক্ষত থকা এটা ইলেক্ট্ৰন ত্যাগ কৰি দিব। এই এটা ইলেক্ট্ৰন ত্যাগ কৰি দিয়াৰ লগে লগে তাৰ ইলেক্ট্ৰনীয় বিন্যাস 28 হৈ যাব। এইটো এটা ইলেক্ট্ৰন সি ত্যাগ কৰিলে, লগে লগে সি এটা ধনাত্মক আয়ন হৈ গ'ল, অৰ্থাৎ কেটায়ন। ছ'ডিয়ামে কেটায়ন অৰ্থাৎ ধনাত্মক আয়ন গঠন কৰিলে। আনহাতে ক্লৰিন পৰমাণুৰ পাৰমাণৱিক সংখ্যা 17, তাৰ ইলেক্ট্ৰনীয় বিন্যাস হৈছে 287। ইয়াৰ বহিৰতম কক্ষত 7টা ইলেক্ট্ৰন আছে।
গতিকে সি কি কৰিব এই ইলেক্ট্ৰনটো সি গ্ৰহণ কৰিব এটা ইলেক্ট্ৰন গ্ৰহণ কৰি তাৰ ইলেক্ট্ৰনীয় বিন্যাস হৈ যাব 288 287 আছিল 288 হৈ গ'ল এটা ইলেক্ট্ৰন গ্ৰহণ কৰিলে এটো ক্লোৰিনে এটা ইলেক্ট্ৰন গ্ৰহণ কৰি ক্লোৰিন ঋণাত্মক আয়ন গঠন কৰিলে অৰ্থাৎ এটা এনায়ন গঠন কৰিলে এতিয়া বিদ্যুৎ স্থিতিয় আকৰ্ষণ বলৰ দ্বাৰা এই সোডিয়াম ধনাত্মক আয়ন ক্লোৰিন ঋণাত্মক আয়ন এই দুইটা লগ লাগি পেলাই সোডিয়াম ক্লোৰাইড যৌগটো গঠন কৰিব অৰ্থাৎ সোডিয়ামৰ বহিৰতম কক্ষত যে এটা ইলেক্ট্ৰন আছিলে ইয়াত হেতু দেখুৱা হৈছে সেই এটা ইলেক্ট্ৰন সোডিয়ামৰ পৰা ক্লোৰিনলৈ গুচি গৈছে এটো আৰু অলৰেডি ক্লোৰিনৰ 7টা ইলেক্ট্ৰন আছিলে বহিৰতম কক্ষত এই 7টা দেখুৱা হৈছে 1 2 3 4 5 6 7টা ইলেক্ট্ৰন ক্লোৰিনৰ আৰু সোডিয়ামৰ পৰা অহা এটা ইলেক্ট্ৰন এটো ইয়াৰ 8টা ইলেক্ট্ৰন হৈ গৈছে এটো এতিয়া সোডিয়াম আৰু ক্লোৰিন এই আয়ন দুটা সোডিয়াম ধনাত্মক আয়ন ক্লোৰিন ঋণাত্মক আয়ন এই দুটা লগ লাগি সোডিয়াম ক্লোৰাইড গঠন কৰিছে সেইখিনিকে আমি এনেকৈ লিখি দিছো যে সোডিয়াম পৰমাণুৰ বহিৰতম কক্ষত থকা এটা ইলেক্ট্ৰন ত্যাগ কৰি কেটায়ন অৰ্থাৎ ধনাত্মক প্লাস আয়ন গঠন কৰে আনহাতে ক্লোৰিন পৰমাণুৰ বহিৰতম কক্ষত 7টা ইলেক্ট্ৰন থাকে আৰু ই এটা ইলেক্ট্ৰন গ্ৰহণ কৰি এনায়ন ক্লোৰিন মাইনাস এনায়ন গঠন কৰে বিদ্যুৎ স্থিতিয় আকৰ্ষণ বলৰ দ্বাৰা এই সোডিয়াম ধনাত্মক আয়ন আৰু ক্লোৰিন ঋণাত্মক আয়ন অৰ্থাৎ এটো কেটায়ন এটো এনায়ন এই দুইটা লগ লাগি সোডিয়াম ক্লোৰাইড গঠন কৰে এইবাৰ এটা প্ৰশ্ন লৈছো এটো 2021 চনত আহিছে যোৱা বছৰ উপযুক্ত উদাহৰণৰে সৈতে থাৰ্মিট বিক্ৰিয়াটো ব্যাখ্যা কৰা উত্তৰটো আমি এনেকৈ দিব পাৰো কিছুমান প্ৰতিস্থাপন বিক্ৰিয়াত উদ্ভৱ হোৱা তাপৰ পৰিমাণ যথেষ্ট বেছি হোৱাৰ ফলত উৎপন্ন হোৱা ধাতুটো গলিত অৱস্থাত পোৱা যায় আইৰণ অক্সাইডৰ লগত এলুমিনিয়ামৰ বিক্ৰিয়াত যথেষ্ট তাপ উৎপন্ন হয় আৰু এই বিক্ৰিয়াটোক সেয়ে ৰেল লাইন জোৰা দিবলৈ বা যন্ত্ৰপাতিৰ ভগাংশ জোৰা দিবলৈ ব্যৱহাৰ কৰা হয় এয়ে থাৰ্মিট বিক্ৰিয়া ইয়াত যে আইৰণত এটো 3 ৰোমান সংখ্যাৰ 3 লিখা হৈছে কেতিয়াবা আইৰণৰ লগত এনেকৈ ৰোমান সংখ্যাৰ 2 লিখা হয় কেতিয়াবা 3 লিখা হয় ইয়াৰ অৰ্থটো হৈছে আইৰণ Fe আইৰণে দুই ধৰণৰ যোজ্যতা দেখুৱায় কেতিয়াবা 2 কেতিয়াবা 3 গতিকে ইয়াত মানে আইৰণৰ এটো 3 যোজ্যতাটো বুজোৱা হৈছে সেই কাৰণে ইয়াৰ সংকেতটো হৈছে Fe2O3 অক্সিজেনত থকা 3টো আইৰণৰ যোজ্যতা আকৌ আইৰণত থকা 2টো অক্সিজেনৰ যোজ্যতা ইয়াৰ সংকেতটো সেই কাৰণে আইৰণ অক্সাইডৰ সংকেতটো ইয়াত Fe2O3 আৰু এটা কথা এই সমীকৰণটোত Fe2O3 অৰ্থাৎ আইৰণ অক্সাইড ইয়াত S লিখা হৈছে ইয়াৰ অৰ্থটো হৈছে ই গোটা সলিড S লিখাৰ অৰ্থটো হৈছে ই গোটা সলিড হেদৰে এলুমিনিয়ামৰ ওচৰটো S লিখা হৈছে অৰ্থাৎ এলুমিনিয়ামো গোটা দুইটা গোটা পদাৰ্থ দুইটা কঠিন পদাৰ্থৰ মাজত বিক্ৰিয়া হৈছে হওঁতে এটো এটা প্ৰতিস্থাপন বিক্ৰিয়া ইয়াত ইমানেই তাপৰ উদ্ভৱ হৈছে যে উৎপন্ন হোৱা এই আইৰণ ধাতুটো এটো লিকুইড মানে আমি জুলীয়া অৱস্থাত পাই যাওঁ গলিত অৱস্থাত পাওঁ সেই কাৰণে এটো এটা থাৰ্মিট বিক্ৰিয়া কিন্তু এলুমিনিয়াম অক্সাইডটো আকৌ আমি গোটা অৱস্থাতেই পাইছো কিন্তু এই উৎপন্ন হোৱা ধাতু আইৰণটো আমি লিকুইড অৰ্থাৎ গলিত বা জুলীয়া অৱস্থাত পাইছো গতিকে এটো এটা থাৰ্মিট বিক্ৰিয়া এইবাৰ দুটা প্ৰশ্ন লৈছো প্ৰথমটো 2021 চনত আহিছে সোডিয়াম আৰু অক্সিজেনৰ ইলেক্ট্ৰন বিন্দুৰ গঠন লিখা আমি এনেকৈ লিখিব পাৰো সোডিয়ামৰ এটো চিহ্ন Na তাত আমি এটা ইলেক্ট্ৰন দেখুৱাইছো তেনেকৈ অক্সিজেন এটো অক্সিজেনৰ চিহ্ন O তাত আমি 6টা ইলেক্ট্ৰন দেখুৱাইছো এটো আমি আসলতে কেনেকৈ কৰো যেতিয়া ইলেক্ট্ৰন বিন্দুৰ গঠন লিখিবলৈ দিয়ে এতিয়া সোডিয়ামৰ আমি জানো যে সোডিয়ামৰ পাৰমাণৱিক সংখ্যা 11 ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ব 281 গতিকে একেবাৰে শেষত যেটো ইলেক্ট্ৰন যোজক ইলেক্ট্ৰন হেতু দেখুৱাব লাগে হেতুই হৈছে ইলেক্ট্ৰন বিন্দুৰ গঠন ঠিক সেইদৰে আমি জানো যে অক্সিজেনৰ পাৰমাণৱিক সংখ্যা হৈছে 8 ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ব 26
ইয়াৰ একেবাৰে শেষত যোজক ইলেক্ট্ৰন 6টা, সেইকাৰণে আমি 6টা ইলেক্ট্ৰন দেখুৱাই দিব লাগে। সেইটোৱেই হৈছে ইলেক্ট্ৰন বিন্দুৰ গঠন। এতিয়া 2 নম্বৰ পিছৰ প্ৰশ্নটো হৈছে এইটো 2017 চনত আহিছে। অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ কি ৰাসায়নিক পদ্ধতি প্ৰয়োগ কৰা হয়? ৰাসায়নিক বিক্ৰিয়া লিখা। উত্তৰটো এনেকৈ দিব পাৰি যে অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ বিজাৰণ পদ্ধতি প্ৰয়োগ কৰা হয়। উদাহৰণস্বৰূপে জিংক অক্সাইডক কাৰ্বনৰ লগত উত্তপ্ত কৰি জিংক ধাতু পোৱা যায়। তাৰ সমীকৰণটো এইটো, ৰাসায়নিক বিক্ৰিয়াটো এইটো। জিংক অক্সাইডৰ লগত কাৰ্বনে বিক্ৰিয়া কৰিছে আৰু তাপ প্ৰয়োগ কৰা হৈছে। তেতিয়া জিংক ধাতুটো আমি পাই গ'লোঁ, জিংক উৎপন্ন হ'ল, আৰু লগতে কাৰ্বনৰ লগত অক্সিজেন ল'ব লাগে, কাৰ্বন মনক্সাইড গেছ, এইটো কাৰ্বন মনক্সাইড উৎপন্ন হ'ব। এইটোৱে হৈছে বিজাৰণ পদ্ধতি। ইয়াত কাৰ্বনে বিজাৰক পদাৰ্থ হিচাপে কাম কৰিছে। তাৰমানে এই বিক্ৰিয়াটোত এই কাৰ্বনে বিজাৰক হিচাপে কাম কৰিছে। এইবাৰ এটা প্ৰশ্ন লৈছোঁ 2018 চনৰ পৰা। তলৰ বিক্ৰিয়াবিলাকৰ ৰাসায়নিক সমীকৰণ লিখা। 1 নম্বৰটো উত্তপ্ত জলীয় বাষ্পৰ লগত লুৰ অথবা আইৰণৰ বিক্ৰিয়া। লু আৰু আইৰণ একেই। 2 নম্বৰ পানীৰ লগত কেলছিয়ামৰ বিক্ৰিয়া। এতিয়া 1 নম্বৰ সমীকৰণটো এইটো। আমি ইয়াত অৱস্থা চিহ্নবিলাক দেখুৱাই দিছোঁ। আইৰণ গোটা পদাৰ্থ এছ চলিড। পানী, ইয়াত পানীটো আমি জুলীয়া অৱস্থাত লোৱা নাই, ইয়াত জলীয় বাষ্পৰ লগত বুলি কৈছে। উত্তপ্ত জলীয় বাষ্প, গতিকে জলীয় বাষ্পটোৰ আমি পানীৰ সংকেতেই লিখিব লাগিব। আৰু এইটো জলীয় বাষ্পটো গেছীয় অৱস্থাত থাকে, সেইকাৰণে অৱস্থা চিহ্নটো গেছ যি লিখা হৈছে। উৎপন্ন হৈছে Fe3O4, এইটো গোটা চলিড, আৰু এটা হাইড্ৰজেন গেছ, গতিকে এইটো যি লিখা হৈছে। 2 নম্বৰটো হৈছে পানীৰ লগত কেলছিয়ামৰ বিক্ৰিয়া। এইটো কেলছিয়াম গোটা পদাৰ্থ এছ। পানী, ইয়াত পানী আমি জুলীয়া অৱস্থাত লৈছোঁ। পানীৰ লগত কেলছিয়ামৰ বিক্ৰিয়া, ইয়াত পানীৰ জলীয় বাষ্পৰ লগত হোৱা নাই, ইয়াত ডাইৰেক্ট পানীৰ লগত বিক্ৰিয়া হৈছে, সেইকাৰণে এইটো এল লিখা হৈছে, লিকুইড জুলীয়া অৱস্থাৰ পানী। উৎপন্ন হৈছে কেলছিয়াম হাইড্ৰক্সাইড, এইটো একুৱাছ। ঠিক সেইদৰে হাইড্ৰজেন গেছ উৎপন্ন হৈছে। আৰু সমীকৰণবিলাক লিখোঁতে যেতিয়া প্ৰশ্নত অৱস্থা চিহ্নসহ বুলি উল্লেখ কৰা নাই, গতিকে অৱস্থা চিহ্নকেইটা নিদিলেও শুদ্ধই হ'ব। এছ জি এইবিলাক নিলিখিলেও শুদ্ধ হ'ব, কিন্তু সন্তুলিত হ'ব লাগিব, এই সংখ্যাবিলাক দিবই লাগিব সন্তুলিত কৰি। এইবাৰ এটা প্ৰশ্ন লৈছোঁ 2018 চনৰ পৰা। ইলেক্ট্ৰন স্থানান্তৰৰ জৰিয়তে মেগনেছিয়াম ক্লৰাইডৰ গঠন লিখা। উত্তৰটো এনেকৈ দিব পাৰি। মেগনেছিয়ামৰ পাৰমাণৱিক সংখ্যা 12, গতিকে ইলেক্ট্ৰনীয় বিন্যাস 282, অৰ্থাৎ যোজক ইলেক্ট্ৰন 2টা। সেইকাৰণে মেগনেছিয়ামৰ পৰমাণুটোৱে কি কৰিব? 2টা ইলেক্ট্ৰন ত্যাগ কৰি দিব। এই 2টা ইলেক্ট্ৰন ত্যাগ কৰি দিলে, লগে লগে ইলেক্ট্ৰনীয় বিন্যাস এই 2টো নাইকিয়া হৈ গ'ল। 2টা ত্যাগ কৰিলে ইলেক্ট্ৰন 28 হৈ গ'ল। আৰু 2টা ইলেক্ট্ৰন ত্যাগ কৰাৰ কাৰণে Mg2+ আয়ন গঠন কৰিলে। ক্লৰিনৰ ইলেক্ট্ৰনীয় বিন্যাস 287, অৰ্থাৎ ইয়াৰ যোজক ইলেক্ট্ৰন 7টা। গতিকে মেগনেছিয়ামে এৰি দিয়া 2টা ইলেক্ট্ৰনৰ পৰা ই এটা ইলেক্ট্ৰন গ্ৰহণ কৰিলে, কৰি ক্লৰিন ঋণাত্মক আয়ন গঠন কৰিলে। ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস 287 আছিলে, লাষ্টত 7 আছিলে, এটা ইলেক্ট্ৰন গ্ৰহণ কৰি পেলাই এইটো 8 হৈ গ'ল, 288। এতিয়া মেগনেছিয়ামে যিহেতু 2টা ইলেক্ট্ৰন ত্যাগ কৰিছে, গতিকে 2টা ক্লৰিন পৰমাণুৱে সেই 2টা ইলেক্ট্ৰন গ্ৰহণ কৰিব, এটা এটাকৈ ইলেক্ট্ৰন গ্ৰহণ কৰিব। মেগনেছিয়ামৰ এই 2টা ইলেক্ট্ৰন দেখুওৱা হৈছে, এই যোজক ইলেক্ট্ৰন 2টা, এই 2টা। তাৰে এটা ইলেক্ট্ৰন এটা ক্লৰিন পৰমাণুৱে গ্ৰহণ কৰিলে, আৰু এটা ইলেক্ট্ৰন অন্য এটা ক্লৰিন পৰমাণুৱে গ্ৰহণ কৰিলে, অৰ্থাৎ 2টা ক্লৰিন পৰমাণুৰ প্ৰয়োজন হ'ব। ইয়াত ক্লৰিনৰ 7টা ইলেক্ট্ৰন এইকেইটা দেখুওৱা হৈছে, 1 2 3 4 5 6 7, আৰু এটা ইলেক্ট্ৰন এইটো মেগনেছিয়ামৰ পৰা আহিছে, 8টা হৈছে ইলেক্ট্ৰন। তেনেকৈ এইটো ক্লৰিন পৰমাণুটো একেই হৈছে। এতিয়া এটা মেগনেছিয়ামৰ আয়ন 2টা ক্লৰিনৰ আয়ন,
লগ লাগি ক্লৰিনৰ দুটা আয়ন সেইকাৰণে Cl2 মেগনেছিয়াম ক্লৰাইড গঠন কৰিছে। আমি সেইখিনিকে ইয়াত লিখি দিছোঁ। মেগনেছিয়াম পৰমাণুৱে যোজক ইলেক্ট্ৰন দুটা ত্যাগ কৰি মেগনেছিয়াম 2+ আয়ন গঠন কৰে। ক্লৰিন পৰমাণুৱে এটা ইলেক্ট্ৰন গ্ৰহণ কৰি ক্লৰিন মাইনাছ আয়ন গঠন কৰে। যিহেতু মেগনেছিয়ামে দুটা ইলেক্ট্ৰন ত্যাগ কৰিছে, গতিকে দুটা ক্লৰিন পৰমাণুৱে সেই দুটা ইলেক্ট্ৰন গ্ৰহণ কৰি দুটা ক্লৰিন ঋণাত্মক ক্লৰিন মাইনাছ আয়ন গঠন কৰে। এটা মেগনেছিয়াম 2+ আয়নৰ লগত দুটা ক্লৰিন মাইনাছ আয়ন বিদ্যুৎস্থিতীয় আকৰ্ষণ বলৰ দ্বাৰা লগ লাগি MgCl2 অৰ্থাৎ মেগনেছিয়াম ক্লৰাইড গঠন কৰে।